আমি আজি গহপুৰ দৈনিক পৃষ্ঠাৰ জৰিয়তে এহাল দম্পতীৰ জীয়া কাহিনী আপোনালোকৰ সন্মুখলৈ লৈ আহিবলৈ বিচাৰিছো। হয়তো আপোনালোকে দম্পতীহালৰ জীয়া কাহিনী দেখিলে আপোনালোকৰ চকু দি বুৰ পানী। এয়া এক জীয়া ছবি, জীয়া কাহিনী। তেওঁলোকৰ কোনো সন্তান নথকাৰ বাবে দুখত ভাগি পৰিবলগীয়া হৈছে। এতিয়া তেওঁলোকৰ মৰণতে শৰণ দি তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে। এহাল দম্পতী তথা বৃদ্ধা ককা আইতা। এগৰাকী দম্পতীৰ জীয়া কাহিনী আমি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। যিহাল দম্পতীৰ কোনো সতি সন্ততি নথকাৰ ফলত আজি তেখেতসকলে ৰোগাক্ৰান্ত অৱস্থাত বিচনাত শয্যাশায়ী হৈ থাকিবলগীয়া হৈছে। তেওঁলোকৰ চাবলৈ চিটিবলৈ বা তেখেতসকলৰ কোনো পৰিচৰ্যা কৰিবলৈ কোনো ব্যক্তি তেখেতসকলৰ ঘৰত বৰ্তমান নাই। তেখেতসকল দুয়োগৰাকী শয্যাশায়ী হৈ আছে। প্ৰথমে জনাব বিচাৰিছোঁ যে এই বৃদ্ধাহালৰ কাষত আজি বাহৈচুকৰ গাঁৱৰ তেওঁলোকৰ ৰাইজ থিয় দিছে আৰু তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াইছে বাহৈচুকৰ গাঁৱৰ ৰাইজ তথা তেওঁলোকৰ গৃহস্থী। প্ৰথমতে উপভোগ কৰোঁ আহক এক বিশেষ প্ৰতিবেদন। বৰঙাবাৰী বাহৈচুকৰ এহাল দম্পতীৰ কৰুণ কাহিনী। সতি সন্তানহীন এই বৃদ্ধা যোগ বৰা আৰু প্ৰদীপ বৰাৰ জীৱন যন্ত্ৰণা দেখিলে আপোনাৰো দুচকু সেমেকি উঠিব। আইতাৰ এখন ভৰি ভঙা, ককাই কাম বন কৰি দুপইচা আৰ্জি ঘৰখন চলাই আছিল। বিধিৰ বিপাকত ককাৰো এখন ভৰি অচিন ৰোগত আক্ৰান্ত হৈ খোজকাঢ়িব নোৱাৰা হৈ শয্যাগত হ'ল। ক্ৰমান্বয়ে ককাৰ ভৰিখন গেলিবলৈ আৰম্ভ কৰিছে। এতিয়া চিকিৎসাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ধনৰ প্ৰয়োজন। ইয়াক লৈ বিপাঙত পৰিছে ককা আইতা। দুবেলা দুসাঁজ খোৱাৰে অসুবিধা। ক'ৰ পৰা উন্নত চিকিৎসা কৰাব ককা আইতাই। এতিয়া ৰাইজে শেষ ভৰসা ককা আইতাৰ। চৰকাৰৰ লগতে ৰাইজৰ ওপৰতেই ভৰসা এই বৃদ্ধ দম্পতীহালৰ। কেনেকৈ এই বিপদৰ পৰা উদ্ধাৰ পাব তাক লৈ এতিয়া চিন্তা দম্পতীহালৰ। নহ'লে চকুৰ সন্মুখতেই তিল তিলকৈ যন্ত্ৰণাত দগ্ধ হৈ শেষ হৈ যাব দম্পতীহাল। এতিয়া দম্পতীহালক কিঞ্চিত সহায়ৰ হাত আগবঢ়াইছে বাহৈচুক গাঁৱৰ ৰাইজে। জয়জতে আমি গহপুৰ দৈনিক পৃষ্ঠাৰ তৰফৰ সমূহ কৰ্মকৰ্তালৈ আমি বাহৈচুক গাঁৱৰ পৰা আন্তৰিক অভিনন্দনৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বাহৈচুক গাঁৱৰ এগৰাকী দম্পতীৰ জীয়া কাহিনী আমি আপোনালোকৰ আগত প্ৰকাশ কৰিবলৈ আগবাঢ়িছোঁ। যিহাল দম্পতীৰ কোনো সতি সন্ততি নথকাৰ ফলত আজি তেখেতসকলে ৰোগাক্ৰান্ত অৱস্থাত বিচনাত শয্যাশায়ী হৈ থাকিবলগীয়া হৈছে। তেওঁলোকৰ চাবলৈ চিটিবলৈ বা তেখেতসকলৰ কোনো পৰিচৰ্যা কৰিবলৈ কোনো ব্যক্তি তেখেতসকলৰ ঘৰত বৰ্তমান নাই। তেখেতসকল দুয়োগৰাকী শয্যাশায়ী হৈ আছে। ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক এটি চৰকাৰী PMAY ঘৰ আবণ্টন দিছে যদিও সেই টকাৰে তেওঁলোকৰ বৰ্তমান চিকিৎসাধীনে হৈ আছে। ঘৰটো বনাবলৈ সমৰ্থ নাই। কেৱল জুপুৰি এটা তলত তথা দুখন টিঙৰ তলতে তেওঁলোকে এতিয়া জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এটা দুৰ্বিষ জীৱন, যিটো আমি সহ্যৰ অতীত বুলি কৈছোঁ। বৰ্তমান চৰকাৰৰ দিনত আমি ইয়াৰ তৰফৰ পৰা স্থানীয় বিধায়ক তথা অসমৰ স্বাস্থ্যমন্ত্ৰী তথা অসমৰ শিক্ষামন্ত্ৰী ধৰ্মক অনুৰোধ জনাম, এইহাল শয্যাশায়ী লোকৰ যাতে সুচিকিৎসাৰ কাৰণে বা তথা উন্নত চিকিৎসাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি বাহৈচুকৰ দৰে তথা বীৰাংগনা কনকলতা বৰুৱাৰ জন্মস্থান, এই জন্মস্থানৰ এনেকুৱা এগৰাকী দম্পতীৰ জীয়া কাহিনী বাস্তৱায়িত ৰূপায়ণ কৰিবলৈ গৈ তেখেতসকলক সুচিকিৎসাৰ দিহা কৰি আমাক পৰম কৃতাৰ্থ কৰিব বুলি আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। লগতে স্থানীয় বিধায়ক মহোদয়ক তেখেতসকলে যিটো গৃহ আবণ্টন পাইছে চৰকাৰৰ তৰফৰ পৰা, সেইটো তেখেতসকলৰ দ্বাৰাই নিৰ্মাণ কৰি তেখেতসকলৰ অনাগত দিনত যাতে জীৱন নিৰ্বাহ কৰাত সুন্দৰ ব্যৱস্থা কৰি দিয়ে, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ক'বলগীয়া হৈছে এটা বৰ দুখজনক বিষয়। বৰঙাবাৰীৰ অন্তৰ্গত বাহৈচুক গাঁৱৰ নিবাসী প্ৰদীপ বৰা আৰু তেওঁৰ পত্নী যোগ বৰাৰ যিটো অৱস্থা,
সেই অৱস্থা আজি বহুত দিন ধৰি তেখেতসকলৰ আমি শুনি আছিলোঁ, কিন্তু আমি আহোঁ বহুতে আমাক কয়, কিন্তু এতিয়া আমি তেখেতসকলে এইটো দুৰ্বিষয় অৱস্থাত দেখা পাইছোঁ যে তেখেতসকলৰ শয্যাশায়ী অৱস্থাত আজি অলপ দিন ভুগি আছে। তেখেতৰ বিশেষকৈ তেখেতসকল শয্যাশায়ী অৱস্থা হ'বলগীয়া হৈছে তেখেতসকলৰ আৰ্থিক তেনেই দুৰ্বলতা, দিন হাজিৰা কৰি তেখেতসকলে জীৱন নিৰ্বাহ কৰি আছিল। আৰু দ্বিতীয়তে যেতিয়া তেওঁলোকৰ সতি সন্তান নাই, তেওঁলোকক পোহপাল দিয়াৰো কোনো সহায়কাৰী নাই। গতিকে তেখেতসকলে আজি চৰকাৰী জৰিৱা এটা PMY ঘৰ আমন্ত্ৰণ পাইছে। সেই ঘৰ ভাগত তেখেতসকলে আগবঢ়াই নিব পৰা নাই, কাৰণ তেখেতসকল শয্যাশায়ী অৱস্থা আৰু চিকিৎসাতে তেখেতসকলৰ সমস্ত টকা পইচা আদায় হৈছে। গতিকে আমি আজি সমূহ বাৰচুক গাঁৱৰ উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰ তথা আমাৰ স্থানীয় গড় সমষ্টিৰ বিধায়ক উৎপল বৰা দেৱক আমি জনাব বিচাৰিছোঁ, আৰু তেখেতে যাতে এখেতসকলৰ চিকিৎসাৰ বাবে অসম চৰকাৰ যোগেদি এটা ব্যৱস্থা কৰি দিব লাগে। আৰু দ্বিতীয়তে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকো আমি অনুৰোধ জনাইছোঁ যাতে এখেতসকলক চিকিৎসাৰ বাবে সহায় কৰক। এয়ে আমাৰ তেখেতসকলৰ ওচৰত অনুৰোধ। আৰু